স্বাগতম জানাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি মোৰ পিছফালে আপোনালোকে এটা দৃশ্যাংশ দেখি আছে ৰাইজৰ মাজত উৎসাহ উদ্দীপনা আৰু এনে ধৰণে নাচি বাগি আছে এই দৃশ্যাংশ অসমৰে দুৰ্গা পূজা পালন কৰা এটা স্থানৰ আৰু এই ঘটনাটো হৈছে চন্দিকা দেৱালয় চন্দিকা যি দেৱালয়ত আছে তাৰ দুৰ্গা পূজাৰ নামত এনে ধৰণে কোভিড প্ৰটকল সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে য'ত সম্পূৰ্ণ ৰাজ্যত সম্পূৰ্ণ প্ৰটকল কোভিড প্ৰটকল মানি আড়ম্বৰপূৰ্ণ এক দুৰ্গা পূজা এইবাৰ উৎসৱ পালন কৰি থকা হৈছে কেৱল ধৰ্মীয় দুৰ্গা পূজা পালন কৰা হৈ আছে আৰু তাৰ মাজতেই এইবাৰ দেখা পোৱা গৈছে এই বিপৰীত দৃশ্য আৰু এই দৃশ্য হ'ল দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত যি মা চন্দিকা দেৱালয় আছে তাত দুৰ্গা পূজা অনুষ্ঠান কৰা হৈছে কিন্তু হেঙাৰ ভঙা উৎসৱ আৰু দলি যুঁজ এয়াও সমান্তৰালকৈ আয়োজন কৰা হৈছে য'ত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আছিল এইবাৰ এনেধৰণৰ উৎসৱমুখৰ দুৰ্গা পূজা পালনত সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা দিছিল কিন্তু ৰাজ্য চৰকাৰৰ কোভিড প্ৰটকল সম্পূৰ্ণৰূপে উলংঘা কৰি বৰ্তমান চাওক এনেধৰণে ইয়াত চন্দিকা দেৱালয়ত দুৰ্গা পূজাৰ যি উৎসৱ আছে উৎসৱত সম্পূৰ্ণৰূপে কোভিড প্ৰটকল ভংগ কৰা হৈছে আৰু বিভিন্ন ৰাজনৈতিক অনুষ্ঠানসমূহতো এনেধৰণে কোভিড প্ৰটকল ভংগ কৰা দেখা পোৱা যায় এইবাৰ নিৰ্দেশনা আছিল যেহেতু কোভিডৰ ভয়াৱহতা অব্যাহত আছে যদিও কোভিডৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে বিগত এটা মাহত ৰাজ্যত কোভিড সংক্ৰমিত লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে কমিছে কিন্তু কোভিডৰ ভয়াৱহতা কিন্তু এতিয়ালৈকে সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই আৰু সেই গতিকে এইবাৰ মাত্ৰ ধৰ্মীয় ৰীতি নীতিৰে দুৰ্গা পূজা আয়োজন কৰা বা দুৰ্গা পূজাৰ যিখিনি ধৰ্মীয় ৰীতি নীতি থাকে সেইখিনিহে পালন কৰাৰ অনুমতি চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল কিন্তু সেই চৰকাৰী নিৰ্দেশনাক সম্পূৰ্ণৰূপে এতিয়া উলংঘা কৰা দেখা পোৱা গৈছে আৰু এনেধৰণে যি কিছু অঞ্চলভিত্তিক যি ৰীতি নীতি থাকে সেই ৰীতি নীতি এতিয়া পালন কৰা দেখা পোৱা গৈছে আৰু কোভিড প্ৰটকলক সম্পূৰ্ণৰূপে উলংঘা কৰিছে এনেধৰণৰ ঘটনাই কোভিডৰ পৰিস্থিতি কিন্তু আৰু ভয়াৱহ কৰি তুলিব পাৰে এইবাৰ সমগ্ৰ ৰাজ্যত কেৱল আড়ম্বৰপূৰ্ণভাৱে ধৰ্মীয় ৰীতি নীতিৰেহে পূজা আয়োজন কৰা হৈছে উৎসৱ কৰাৰ পৰা কিন্তু সকলো ৰাজ্যবাসী দূৰত আছে বিহু তেনেকৈ পালন কৰা হোৱা নাছিল ঈদৰ ক্ষেত্ৰতো দেখা পোৱা গৈছিল যে সম্পূৰ্ণৰূপে ধৰ্মীয় ৰীতি নীতিহে এইবাৰ ঈদ পালন কৰা হৈছিল আৰু তাৰ লগতে কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মীয় ৰীতি নীতি আৰু কোভিড প্ৰটকল বান্ধি দিছিল ৰাজ্য চৰকাৰে কিন্তু এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ য'ত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই এনেধৰণে তাৰ যি ধৰ্মীয় ৰীতি নীতি বাদ দি উৎসৱমুখৰ পৰিৱেশত এনেধৰণে নাচি বাগি আছে ৰাইজে এয়া নিঃসন্দেহে এনেকুৱা ধৰণৰ এটা ঘটনা ইয়াৰ পিছত কোভিডৰ পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব পাৰে চৰকাৰী নিৰ্দেশনা সকলোৱে মানি চলিব লাগে এইবাৰ দুৰ্গা পূজা দেখা পোৱা গৈছে যে সকলোৱে কেৱল মাত্ৰ ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হৈছে উৎসৱ এইবাৰ বৰ্জন কৰিবলৈ কোৱা হৈছিল এইবাৰ উৎসৱ পালন নকৰাৰ আহ্বান জনোৱা হৈছিল প্ৰটকল দিয়া হৈছিল কিন্তু এই প্ৰটকল সম্পূৰ্ণৰূপে এতিয়া ভংগ কৰা দেখা পোৱা গৈছে ছয়গাঁৱৰ যি চন্দিকা দেৱালয় আছে চন্দিকা দেৱালয়ত ধৰ্মীয় ৰীতি নীতিৰ উপৰিও এই ধৰণৰ উৎসৱমুখৰ পৰিৱেশ বৰ্তমান দেখা পোৱা গৈছে আৰু নৱমীৰ দিনাখন পৰম্পৰাগতভাৱে চলি অহা হেঙাৰ ভঙা উৎসৱ আৰু দলি যুঁজ অনুষ্ঠিত হৈছে এইবাৰ এই যুঁজখিনি আমি এইবাৰ এই ধৰণৰ এই যিখিনি পৰম্পৰাগত যি পৰম্পৰা আছে যি বিভিন্ন স্থানত হয় যেনেধৰণৰ হেঙাৰ ভঙা উৎসৱ এনেধৰণৰ বৰ্জন কৰিলেও বা এইবাৰ নেপাতিলেও সাংঘাতিক লোকচান হ'বলগীয়া নাই কাৰণ যদিহে ইয়াৰ মাজত এজনো কোভিড সংক্ৰমিত লোক আছে অনুমান কৰকচোন ইয়াৰ পৰা কিমান ধৰণৰ এটা ব্যাপক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই গতিকে সতৰ্কতা সকলোৰে প্ৰয়োজন আছে এই উৎসৱসমূহ যেতিয়া কোভিড প্ৰটকল থাকিব বা কোভিড প্ৰটকলৰ মাজত দুৰ্গা পূজা সকলোৱে আয়োজন কৰি আছে তেনে মুহূৰ্তত এনেধৰণৰ দৃশ্যাংশ নিঃসন্দেহে অশুভনীয় হয় ধৰ্মীয় ৰীতি নীতি শ্ৰদ্ধা আছে আমাৰ দুৰ্গা পূজাৰ প্ৰতি প্ৰত্যেকটো অঞ্চলৰ যি ৰীতি নীতি আছে সেই ৰীতি নীতিকো আমি শ্ৰদ্ধা কৰোঁ কিন্তু পৰিৱেশ পৰিস্থিতি অনুসৰণ কৰি যদিহে এনেধৰণৰ ধৰ্মীয় ৰীতি নীতিসমূহ বা এনেধৰণৰ যিবোৰ উৎসৱ আছে সেই উৎসৱ পালন কৰা যায় সি সকলোৰে বাবে মংগলকাৰক সকলোৰে বাবে নিৰাপদ আমি এনেধৰণৰ উৎসৱক কেতিয়াও বিৰোধিতা কৰা নাই আমি এনেধৰণৰ উৎসৱৰ ওপৰত কেতিয়াও প্ৰশ্নচিহ্ন উত্থাপন কৰা নাই কিন্তু এই পৰিৱেশ এই পৰিস্থিতি যিহেতু এতিয়া সমগ্ৰ বিশ্বৰ লগতে দেশৰ লগতে ৰাজ্যটো কোভিডৰ যি মাৰাত্মকতা আছে সেই মাৰাত্মকতা শেষ হৈ যোৱা নাই সেই গতিকে এনে ধৰণৰ উৎসৱমুখৰ
পৰিৱেশ এনে পৰিস্থিতিত কৰাটো জানো উচিত হ'ব, সমীচীন হয়নে নহয়, এইটো বিবেচনা কৰিব লাগিব। কাৰণ এই মুহূৰ্তত ক'ভিডৰ ভয়াৱহতা অধিক বৃদ্ধি হ'বলৈ কিন্তু বেছি সময় নালাগে। সেই গতিকে আমিও আহ্বান জনাম, ক'ভিড প্ৰট'কল সকলোৱে মানি চলক, ক'ভিড প্ৰট'কল অনুসৰি সকলোৱে নিজৰ আচৰণ কৰক। এইবাৰ কেৱল মাত্ৰ ধৰ্মীয় ৰীতি নীতিৰে পূজা আয়োজন কৰক। অহা বছৰ যেতিয়া সকলো ঠিক হ'ব, তেতিয়া পূৰ্বৰ আনন্দ আৰু উৎসাহেৰে আমি দুৰ্গা পূজাৰ লগতে দুৰ্গা উৎসৱ আমি আয়োজন কৰিব পাৰিম। কিন্তু এনেধৰণৰ দৃশ্যাংশ এই মুহূৰ্তত সতৰ্কতাৰ প্ৰতি যে ক'ৰবাত নহয় ক'ৰবাত হেমাহি হৈছে, তাৰহে ইংগিত বহন কৰিছে। সেই গতিকে আমিও সকলোকে আহ্বান জনাম, এইবাৰ দুৰ্গা পূজাত কোনো ধৰণৰ যাতে সমদল আপোনালোকে নুলিয়ায়। এইবাৰ দুৰ্গা পূজাত যাতে ধৰ্মীয় ৰীতি নীতিখিনি বাদ দি অন্যান্য যি উৎসৱ মুখৰ পৰিৱেশ আছে, তেনেধৰণৰ কাম কাজত যাতে কোনো নাযায়। কাইলৈ যেতিয়া দেৱী বিসৰ্জন হ'ব, দেৱী বিসৰ্জনৰ সময়তো যাতে কোনেও সমদল কৰি উলিয়াই লৈ নাযায়, মাত্ৰ 5জন লোককে যোৱাৰ অনুমতি দিয়া হৈছে। চৰকাৰী ক'ভিড প্ৰট'কল সকলোৱে মানি চলিব লাগিব। আৰু এনেধৰণৰ ব্যৱস্থাই বা এনেধৰণৰ দৃশ্যাংশই কিন্তু সকলোৰে ওপৰত প্ৰশ্ন উত্থাপন কৰে। বিহুৰ সময়ত আমি দেখা পাইছোঁ, আমাৰ বাপতি সাহোন বিহুক আমি এইবাৰ আড়ম্বৰপূৰ্ণভাৱে আমি আয়োজন কৰিছিলোঁ। ঠিক তেনেধৰণে ঈদৰ ক্ষেত্ৰতো দেখা পোৱা গৈছিল যে মুছলিম ধৰ্মাৱলম্বী যিসকল লোক আছে, ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে, কেৱল তেওঁলোকে ধৰ্মীয় ৰীতি নীতিৰে মছজিদত গৈ নামাজ পঢ়িছিল, মাত্ৰ 5জন লোক আছিলে। কিন্তু এই দৃশ্যাংশই কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই প্ৰশ্ন উত্থাপন কৰে যে এনেধৰণে অসাৱধানতা আমি কিয় হৈ পৰিছোঁ। এই যি দৃশ্যাংশ আছে, এই দৃশ্যাংশক আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু আমিও আহ্বান জনাম যাতে এনেধৰণৰ দৃশ্যাংশ আৰু অসমৰ ক'তো দেখা পোৱা নাযায়। সকলো সতৰ্ক হৈ থাকক, কাৰণ ক'ভিডৰ ভয়াৱহ পৰিস্থিতি হ'বলৈ বেছি সময় নালাগে। সেই গতিকে ক'ভিড প্ৰট'কল উলংঘা কোনেও নকৰিব, ক'ভিড প্ৰট'কলৰ অংগুষ্ঠ প্ৰদৰ্শন কোনেও নকৰিব। ধৰ্মীয় ৰীতি নীতিৰে সকলোৱে এইবাৰ দুৰ্গা পূজা আয়োজন কৰক। কিন্তু এই উৎসৱমুখৰ পৰিৱেশৰ পৰা কিন্তু আমি সকলো এইবাৰ বিৰত থাকিব লাগিব। ক'ভিড প্ৰট'কল দিয়া হৈছে, ৰাজ্য চৰকাৰৰ নিৰ্দেশনা দিয়া হৈছে। সেই গতিকে এই দৃশ্যাংশ নিঃসন্দেহে অশুভনীয়। আৰু ক'ৰবাত নহয় ক'ৰবাত এনেধৰণৰ মানুহে ক'ৰবাত নহয় ক'ৰবাত যি তেওঁলোকৰ অসংবেদনশীলতাৰ প্ৰদৰ্শন কৰে, ই কিন্তু ভয়াৱহ হ'ব পাৰে। গতিকে এই দৃশ্যাংশ আমি আপোনালোকক বৰ্তমান দেখুৱাই আছোঁ। চন্দিকা দেৱালয়, যি দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত চন্দিকা দেৱালয় আছে, সেই দেৱালয়ৰ কিছু দৃশ্যাংশ দেখা পোৱা গৈছে, য'ত হেঙাৰ ভঙা উৎসৱ আৰু দলি যুঁজ অনুষ্ঠিত হৈছে। আৰু এইবাৰ সম্পূৰ্ণৰূপে ক'ভিড প্ৰট'কল ভংগ কৰি এইবাৰ এনেধৰণে উৎসৱ পতা হৈছে তাত। আৰু চৰকাৰী নিৰ্দেশনাৰ সম্পূৰ্ণৰূপে উলংঘা এইবাৰ কৰা দেখা পোৱা গৈছে চন্দিকা দেৱালয়ত। অসমৰ বিভিন্ন দেৱালয়ত, বহু দেৱালয় এনে আছে, কাকগোসানীৰ থানৰ পৰা আৰম্ভ কৰি কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰি শিলঘাট কামাখ্যাৰ পৰা আৰম্ভ কৰি সকলো দেৱালয়ত, যোৰহাটৰ দেৱালয়ৰ দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি সকলো স্থানতে যি ঐতিহ্যমণ্ডিত অনুষ্ঠান আছে, তাতো এইবাৰ মাত্ৰ ধৰ্মীয় ৰীতি নীতিৰেহে পূজা ভাগ কৰা হৈছে। এনেধৰণৰ উৎসৱমুখৰ পৰিৱেশ এইবাৰ ক'তো দেখা পোৱা হোৱা নাই। চন্দিকা দেৱালয় নিঃসন্দেহে ঐতিহ্যমণ্ডিত, আমাৰ সকলোৰে শ্ৰদ্ধা আছে, সকলোৱে শ্ৰদ্ধাত নতশিৰ হয় চন্দিকা দেৱালয়ত। কিন্তু এই ধৰণৰ পৰিৱেশ কিন্তু এই ক'ভিড প্ৰট'কলৰ মাজত উচিত নহয়। আৰু এই দৃশ্যাংশই সম্পূৰ্ণৰূপে চৰকাৰী নিৰ্দেশনাক যে উলংঘা কৰিছে তাৰেই প্ৰমাণ।